ছাৰ বাইদেউসকল লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ চলিত জুলাই মাহত আপোনালোকৰ যি বেছিকৈ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব বিশেষকৈ চলিত জুলাই মাহতে আপোনালোকৰ দিয়ে কিমানকৈ বৃদ্ধি পাব তাৰ সূচকাংশ প্ৰকাশ পাইছে কিয়নো প্ৰতি 6 মাহৰ অন্তৰালত আপোনালোকৰ দিয়ে বৃদ্ধি পায় আৰু এইবাৰ জুলাই মাহত আপোনালোকৰ দিয়ে বৃদ্ধি পাব আৰু যি অক্টোবৰৰ পৰা কাৰ্যকৰী হয় আপোনালোকে জানে ইয়াত চাব শ্ৰম এবং रोजगार মন্ত্ৰালয়ৰ ফালৰ পৰা ইয়াত যোৱা 30/6/2025 তাৰিখে ঔদ্যোগিক শ্ৰমিক উপভোক্তা মূল্য সূচকাংশ প্ৰকাশ পাইছে ইয়া মে মাহৰ আৰু এইবাৰ আপোনালোকৰ সূচকাংশ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে যোৱাবাৰ সূচকাংশ আপোনাৰ বেছিকৈ বৃদ্ধি পোৱা নাছিল কিন্তু এইবাৰ আপোনালোকৰ যি সূচকাংশ বৃদ্ধি পাইছে ইয়া চাব আপোনালোকৰ ইয়া 2 নম্বৰ পইণ্টটো য'ত লিখা আছে 0.5 আপোনালোকৰ এইবাৰ বৃদ্ধি হৈ 144 হৈছে গৈ আৰু ইয়া পনে পনে দিয়ে বৃদ্ধি কৰা যে ক্যালকুলেটৰ আছে আমি তাত গৈ ইয়া আপোনালোকক দেখুৱাইছো ইয়া চাব ডিসেম্বৰ 2024 ইয়া জানুৱাৰী 2025 পৰা আৰম্ভ কৰি ইয়া জুন 2025 ৰ ভিতৰত যিমান এই 6 মাহৰ সূচকাংশ প্ৰভাৱ পাব তাৰ তুলনাত আপোনালোকৰ দিয়ে বৃদ্ধি পাব কিন্তু এতিয়ালৈকে ইয়া চাব মে মাহলৈকে যি আপোনালোকৰ 144 সূচকাংশ বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ বৰ্তমান সময়ত 57.5 আপোনালোকৰ মুৰ্গী বানচ হৈছে গৈ আৰু যাৰ ফলত জুন মাহত যদি হে একে থাকে কোনো ধৰণৰ যদি হে পৰিৱৰ্তন নহয় 144 যদি থাকে তেনেহলে তথাপি এয়া চাব 58.08 হ'ব গৈ তাৰ মানে পনে পনে আপোনালোকৰ এয়া চাব 55 আছিল তেনে যদি 58 হয় তেনেহলে আপোনালোকৰ পৰৱৰ্তী জুলাই মাহৰ পৰা আকৌ 3% মুৰ্গী বানচ বৃদ্ধি হোৱাটো একেবাৰে কনফাৰ্ম হৈছে ইয়া চাওক আমি দিয়ে বৃদ্ধি কৰাৰ ক্যালকুলেটৰত আপোনালোকক দেখুৱাইছো যাৰ ফলত আপোনালোকে আকৌ 3% বৃদ্ধিৰ লগতে আকৌ আপোনাৰ 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব হেহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটোৰ সৈতে কৰক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব